মিডিয়াম অভাৰ 529.1 মিটাৰত এয়া আকাশবাণী ডিব্ৰুগড় এনেদৰে আৰু শুনিবলৈ পোৱা নাযাব ভক্তিগীতেৰে জীপাল হোৱা দিনবোৰ অনুৰোধৰ গীত শুনা মধুৰতম সময়বোৰ এতিয়া যেন হৈ পৰিব অতীত ৰেডিঅ' মানেই অতীতৰ আভিজাত্য ৰেডিঅ' মানেই বিশ্বাস আৰু সত্য লক্ষ্য জনতাৰ বাবে ৰেডিঅ'ই আছিল নিৰ্ভৰযোগ্য প্ৰযুক্তিৰ দ্ৰুত আৰোহণৰ সময়ছোৱাত খবৰ আৰু মনোৰঞ্জনৰ মাধ্যম অনেক তথাপি ৰেডিঅ'ৰ মাদকতা তুলনাবিহীন ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰয়ো আজি পৰ্যন্ত শ্ৰোতাৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰি আহিছে কিন্তু খবৰ দিয়া ৰেডিঅ'টোলৈ দুখবৰ আহিল প্ৰচাৰ ভাৰতীৰ নিৰ্দেশনা আকাশবাণী ডিব্ৰুগড়ে নিজাববীয়াকৈ অনুষ্ঠান প্ৰচাৰ কৰাৰ পৰিৱৰ্তে দিল্লী বা আন কেন্দ্ৰৰ অনুষ্ঠান ৰিলে কৰাৰ সিদ্ধান্ত সিদ্ধান্তৰ পাছতেই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰত প্ৰতিবাদ কেন্দ্ৰটোৰ কৰ্মচাৰী শ্ৰোতা দল সংগঠনৰ ব্যাপক প্ৰতিবাদ চৌকি ডিঙিৰ পৰা অনাতাঁৰ কেন্দ্ৰটোলৈ প্ৰতিবাদী সমদল প্ৰতিবাদকাৰীৰ হুংকাৰ বন্ধ হ'বলৈ দিয়া নহ'ব ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ ৰিলে কেন্দ্ৰলৈ পৰ্যবেক্ষিত কৰিব বিচাৰিছে ইয়াৰ অৰ্থ ইয়াৰ স্বতন্ত্ৰতা নাইকিয়া হ'ব ইয়াত থকা কৰ্মচাৰীবোৰ পৰ্যায়ক্ৰমে বদলি কৰা হ'ব আৰু কালক্ৰমত এইটো গুদাম ঘৰলৈ পৰিণত হ'ব গতিকে আমি সচেতন ডিব্ৰুগড়বাসী ৰাইজ বিভিন্ন দল সংগঠন আজি ওলাই আহিছে আমি এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমি শিল্পী সমাজ ইয়াৰ কৰ্মকৰ্তা বিভিন্ন সংগঠন আমি কোনো ইয়াত মানি ল'ব নোৱাৰোঁ আমি বিচাৰোঁ আগৰ দৰে যি ধৰণে প্ৰগ্ৰেম চলি আছিলে ইয়াতে ৰেকৰ্ডিং হৈছিলে ইয়াত প্ৰচাৰ হৈছিলে প্ৰসাৰ হৈছিলে সেই ধৰণে আমি হ'ব লাগিব প্ৰতিবাদ হ'ল কি সিদ্ধান্ত হ'ব প্ৰচাৰ ভাৰতীৰ আকৌ ভাঙি আহিবনে এয়া আকাশবাণী ডিব্ৰুগড় ভিডিঅ' জাৰ্নেলিষ্ট বাছুৰ সহযোগত হোমেন ফুকন প্ৰাগ নিউজ অসমীয়া সংস্কৃতিৰ ওপৰত অত্যাচাৰ সহ্য কৰা নহ'ব